মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বছৰেকীয়া পৰীক্ষা চমু চাপি আহিছে সেই কাৰণে তোমালোকক ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা মই তোমালোকক ইয়াত ডিসকাস কৰি দিছো তোমালোকে চাই থাকিবা এইবিলাকৰ পৰা কমন পৰিব এক্সাৰসাইজ 13.1 ৰ তোমালোকৰ কোৱেশ্চন নম্বৰ 1 টো কৰিব নালাগে সিমান ইম্পৰ্টেণ্ট নহয় কিন্তু তোমালোকে জানিবৰ কাৰণে কৰি থবা আকৌ ফাইন Question number 2 to সিমান ইম্পৰ্টেন্ট নহয় বহুত দীঘলীয়া হয় এটা হিকানে খুদা নহয় কিন্তু তোমালোকে প্ৰেক্টিস কৰি থৈ দিবা Question number 3 তো মই তোমালোকক কৰি দিছো কি কৈছে ইয়াত তোমালোকৰ যে কৰিমে ঘণ্টাত 15 কিলোমিটাৰ বাট অতিক্ৰম কৰে তেওঁ 3 ঘণ্টাত 5 ঘণ্টাত আৰু 1 ঘণ্টা 20 মিনিটত কিমান দূৰ অতিক্ৰম কৰিব পাৰিব ফাইন এটা মই তোমালোকক বুজাই দিছো তেনেহলে আমি আৰম্ভ কৰিছো ফাৰ্ষ্টতে তোমালোকৰ চাৰ্ট বনাব লাগিব এনেকে কৰিবা 3 নম্বৰ দিলা নহয় দি সলিউশন লিখিলা সলিউশন লিখাৰ পিছত তোমালোকে এনেকে এটা ধুনিয়াকে চাৰ্ট বনালা চাৰ্টটো বনোৱাৰ পিছত ফাৰ্ষ্টতে লিখিবা তোমালোকে সময় তাৰ পিছত লিখিবা তোমালোকে দূৰত্ব সময় আৰু দূৰত্ব লিখিলা এক নম্বৰত কিমান সময় দিছিলে তোমালোকৰ 1 ঘণ্টাত যায় কিমান দূৰ ঘণ্টাত 15 কিলোমিটাৰ যায় হয়নে সেই কাৰণে তোমালোকে সময়টো ডাইৰেক্ট তোমালোকে 1 লিখা আৰু ইয়াত 15 লিখিলা 1 ঘণ্টাত যায় 15 কিলোমিটাৰ এটা 1 নম্বৰ কৰি দিছো তাৰ পিছত তোমালোকে 1 নম্বৰ কোৱেশ্চনৰ কাৰণে কি কৈছে তোমালোকক যে 3 ঘণ্টাত কিমান দূৰ যাব ৰাইট ধৰি লোৱা তোমালোকে 3 ঘণ্টাত যাব x কিলোমিটাৰ এটা x ৰ মান আমাক উলিয়াব লাগে ফাইন তোমালোকে জানা যে সময় যিমানে বেছি পাৰ হ'ব দূৰত্ব সিমান বেছি হৈ যাব সেই কাৰণে ই হ'ব কি তোমালোকে লিখিবা ই প্ৰত্যক্ষ অনুপাত এটা বাঢ়িলে যদি আনটো বাঢ়ে তেতিয়া তাক আমি কম প্ৰত্যক্ষ অনুপাত যেহেতু ই প্ৰত্যক্ষ অনুপাত সেই কাৰণে তোমালোকে লিখিবা 1/15 is equal to 3/x লিখিবা তানেকে সিধা সিধি বুজাই দিছো আকৌ এবাৰ এইটোৰ অনুপাত সমান হ'ব ক্লিয়াৰ এতিয়া আমি কৰিম কি ক্ৰস মাল্টিপল কৰিম which implies এই 1 ৰ লগত x ক পূৰণ কৰিবা 1 into x হ'ব আৰু 3 ৰ লগত 15 কৰিবা 3 15 45 এটা লগত এইটো পুনৰ তেনেহলে 45 কিলোমিটাৰ এটা শেষ হল এতিয়া 2 নম্বৰত আহা 2 নম্বৰটো একে লিখিবা তোমালোকে চাৰ্ট বনাবা চাৰ্ট কিন্তু এবাৰ বনালে হৈ যায় মই ইয়াত তোমালোকক দুবাৰ বনাই দেখাই দিছো ইয়াতো লিখিবা তোমালোকে সময় আৰু ইয়াত দূৰত্ব লিখিলা নহয় 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 15 কিলোমিটাৰ এতিয়া 2 নম্বৰত কি খুদিছে তোমালোকক 2 নম্বৰত নিশ্চয় খুদিছে এবাৰ 5 ঘণ্টাত কিমান দূৰ যাব হয়নে তেনেহলে তোমালোকে ইয়াত লিখিবা 5 ঘণ্টা কিমান কিলোমিটাৰ যাবা ধৰিবা y কিলোমিটাৰ সেই আগৰ দৰে লিখিবা প্ৰত্যক্ষ অনুপাত লিখিলা লিখাৰ পিছত তোমালোকে কি লিখিবা 1/15 is equal to ওপৰত ইয়াত 5 আছিল নহয় 5/y এতিয়া আগৰ দৰে ক্ৰস মাল্টিপল কৰা এইটো লগত এইটো পূৰণ কৰা y into 1 কি হ'ব তোমালোকৰ y হ'ব 5 15 75 75 কিলোমিটাৰ গল 3 নম্বৰটোৰ কাৰণে কিন্তু অলপ বেলেগ ধৰণে কৰিব লাগিব এনেকে তোমালোকে আজ দি ললা 3 নম্বৰটোত এটো ঘণ্টা আৰু মিনিটৰ কিচ্ছা আছে সেই কাৰণে মিনিট লৈ আমাক কনভাৰ্ট কৰিব লাগিব কি কৰিম ইয়াত তোমালোকে ইয়াত সময় লিখিবা সময় ইয়াত দূৰত্ব লিখিলা ইয়াত 1 মিনিট মানে কিমান তোমাৰ 60 1 ঘণ্টা মানে 60 মিনিট
সেইকাৰণে তোমালোকে ইয়াত 60 মিনিট লিখিলা 15 কিলোমিটাৰ থাকক আৰু তোমালোকক 3 নম্বৰত কি দিছিলে মই দেখাই দিছো ৰবা 3 নম্বৰত দিছে তোমালোকৰ 1 ঘণ্টা 20 মিনিট চাইছা নহয় ইয়াত এই 1 ঘণ্টা 20 মিনিট 1 ঘণ্টা মানে তোমালোকৰ 60 মিনিট আৰু 20 মিনিট তেনেহলে কিমান হ'ব 80 মিনিট 80 মিনিট হ'ব তেনেহলে ইয়াত তোমালোকে বৰ্ডত লিখিবা 80 মিনিট লিখিবা এবাৰ 80 আৰু ধৰি ল z দূৰত্ব যায় এতিয়া আমি কটাকটি কৰিম বা আগৰ ব্যৱস্থা কৰিম লিখিবা ই প্ৰত্যক্ষ অনুপাত হোৱাৰ কাৰণে তোমালোকে কি লিখিবা ওপৰত 60 লিখিলা তলত 15 মানে তাৰ পিছত ইয়াত 80 লিখিলা ইয়াত z লিখিলা এতিয়া আমি কৰিম কি তোমালোকে চাইছা নহয় এই শূন্য তোমালোকে কাটি পেলাব পাৰা ফাইন আৰু তাতে যদি তোমালোকৰ প্ৰবলেম হয় বহুত ষ্টুডেন্ট এইখিনিতে খেলি মেলি কৰে সেই কাৰণে মই তেনেকৈ নকৰি বেলেগ ষ্টাইলত কৈ দিছো ৰবা এই 60 টো z ৰ জাগাত যাব z 60 ৰ জাগাত আহিল তাৰপিছত আমাৰ এই 80 জাগাতে থাকিল এই 60 আহিল z ৰ জাগাত তাৰ তলত তোমালোকে 60 লিখিলা 15 ইয়াত হৰণ হৈ আছে হিফালে গলে তোমালোকৰ পূৰণ হ'ব পূৰণ এটা কাটাকাটি কৰিবা 15 4 গুণ 60 4 2 গুণ 8 শূন্য আছে শূন্য লগাই দিলা তেনেহলে তোমালোকৰ z ৰ মান কিমান হ'ব which implies z equal to 20 কিলোমিটাৰ এটা তোমালোকৰ আনসাৰ তেনে তিনটা আনসাৰ তোমালোকে পাই গলা এটা খুব ইম্পৰ্টেন্ট তোমালোকে প্ৰেক্টিস কৰিবা আৰু ইয়াত থকা আৰু দুই এটা ইম্পৰ্টেন্ট অংক মই নেক্সট ভিডিঅত কৰি দিম আশা কৰিছো তোমালোকে ভিডিঅটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ